আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈদেৱৰ যি পাকিস্তান প্ৰীতি, সেই পাকিস্তানৰ লগত যি গোপন এজেণ্ডা, আমাৰ ভাৰতবৰ্ষখনক ধ্বংস কৰাৰ যি গোপন প্ৰক্ৰিয়াত তেখেত জড়িত হৈছে, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি শিৱসাগৰ জনতা আজি শীতলভাৱে ওলাই আহিছোঁ। তাৰ প্ৰতিবাদকল্পে আমি ভাৰতীয় জনতা পাৰ্টীয়েও শিৱসাগৰ জনতাৰ লগত একত্ৰিত হৈ আজি প্ৰতিবাদী কাৰ্যসূচী এই ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱদৌলৰ প্ৰাংগণৰ পৰা আমি শিৱসাগৰ নগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু শিৱসাগৰ জনতাক এইদৰে স্বতঃস্ফূৰ্তভাৱে অন্যায়ৰ বিৰুদ্ধে দেশৰ সুৰক্ষাৰ বিষয়ত য'ত জড়িত হৈ আছে, এই অতি গুৰুত্বপূৰ্ণ বিষয়ত সহানুভূতি দেখুৱাই সন্মতি প্ৰকাশ কৰি যি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে, আমি শিৱসাগৰ জনতাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এটা কথা আমি আজি দেখিছোঁ, গৌৰৱ গগৈ পত্নীয়ে যি আলী তাৰিক শ্বেখৰ লগত যি ধৰণে আমাৰ ভাৰতবৰ্ষখনক, আমাৰ অসমখনক ধ্বংস কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে, তাৰ বহুখিনি তথ্য প্ৰমাণ ইতিমধ্যে SITয়ে যুগুত কৰি কালি আমি প্ৰতিবেদন আকাৰে আমি কালি সকলো অসমবাসী ৰাইজে অৱগত হৈছোঁ। ই সঁচাকৈ অতি চিন্তনীয় বিষয়। আৰু আজি আমি প্ৰেছ মিটত গৌৰৱ গগৈ কৈছে যে মই লাচিতৰ বংশধৰ। তো মোৰ সঁচাকৈ লাজ লাগিছে, যেনেকৈ গৌৰৱ গগৈ আহোম, ময়ো এজন আহোম সম্প্ৰদায়ৰ ল'ৰা, আহোম সম্প্ৰদায়ৰ এজন ব্যক্তি। আহোমে মোগলক কেতিয়াও আঁকোৱালি লোৱা নাছিল। 17 বাৰকৈ আহোমে মোগলক পশুখেদা দি অসমখনক সুৰক্ষিত কৰিছিল। আজি গৌৰৱ গগৈয়ে যি মোগলক আহোম সেনাই খেদি পেলাই, লাচিতৰ নেতৃত্বত খেদি পেলাই শৰাইঘাটৰ যুদ্ধত চিৰদিনৰ কাৰণে অসমখনক সুৰক্ষিত কৰিছিল, সেই মোগলৰ লগত অসমক ধ্বংস প্ৰক্ৰিয়াত জড়িত হৈছে আমাৰ এই গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে লাচিতৰ তেজ প্ৰকৃততে তেওঁ যিটো কৈছে মই লাচিতৰ বংশধৰ, মোৰতো সন্দেহ হৈছে তেখেতৰ গাত লাচিতৰ তেজ সঁচাকৈ আছেনে নাই। কাৰণ যদি প্ৰকৃততে লাচিতৰ তেজ থাকিল হয়, তেতিয়াহ'লে মোগলৰ লগত গোপন কেতিয়াও মিতিৰালি কৰি আমাৰ অসমখনক ধ্বংস কৰাৰ প্ৰক্ৰিয়াত জড়িত নহ'লহেঁতেন। আমি দেখিছোঁ যিবোৰ প্ৰশ্ন উত্থাপন হৈছে, সেই প্ৰশ্নবিলাকৰ সঠিক উত্তৰ তেখেতে নিদি চালে বেৰে কোবোৱা কথাবিলাক তেখেতে প্ৰত্যুত্তৰ হিচাপে দিছে। সেই চালে বেৰে কোবোৱা কথাত অসমবাসী কেতিয়াও প্ৰতিপন্ন নাযায়। সঠিক তথ্য আমাক যোগান ধৰিব লাগিব, প্ৰকৃত সত্য কি আমাক জনাব লাগিব, কাৰণ দেশৰ সুৰক্ষাৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে। আমি অসমীয়া হিচাপে আমাৰ প্ৰত্যেকজন অসমীয়াৰ সুৰক্ষাৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে। নিজকে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে আৰু মুখ্যমন্ত্ৰী হৈ কি আমাৰ অসমখনক ধ্বংস কৰাৰ আৰু প্ৰক্ৰিয়াত তেখেতে সহযোগিতা কৰিব। গোপন তথ্য কি পাকিস্তানক তেখেতে ইয়াৰ পৰা প্ৰেৰণ কৰিব, কাৰণ তেখেতে যেতিয়া পাকিস্তান ভ্ৰমণ কৰিছিল, তাত নিশ্চিতভাৱে তেখেতলোকে ফটো ভিডিঅ' চাগে বনাই থৈছে। কাইলৈ যদি গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হয়, নিশ্চিতভাৱে তেওঁলোকে সেই ফটোবিলাক, সেই ভিডিঅ'বিলাক দেখাই গৌৰৱ গগৈক ব্লেকমেইলিং কৰি আমাৰ দেশখন ধ্বংস কৰাত তেওঁলোকে জড়িত হৈ পৰিব। গতিকে এই গৌৰৱ গগৈৰ এই যি চক্ৰান্ত, আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আৰু সঁচাকৈ অসমৰ কাৰণে ই এটা অতি দুৰ্ভাগ্য, এজন আহোমৰ সন্তান হৈ পেলাই মোগলৰ লগত গোপন মিতিৰালি, তাতকৈ লজ্জাজনক কথা আছে বুলি মই নাভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।